নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে মই আৰ্চি বৰঠাকুৰে আদৰণি জনাইছোঁ। প্ৰতিদিনে এগৰাকী বিশেষ মানুহ মোৰ সৈতে থাকে আৰু আমি আনস্ক্ৰিপ্টেড কিছু কথা পাতোঁ। আজি মোৰ ভিডিঅ'ত যিগৰাকী মানুহ উপস্থিত আছে, প্ৰথম অৱস্থাত মই তেখেতৰ প্ৰতি এক আশ্চৰ্য অনুভৱ কৰিছিলোঁ। লাহে লাহে ছ'চিয়েল মিডিয়াত তেখেতক ফ'ল' কৰিলোঁ আৰু মই জানিবলৈ যত্ন কৰিলোঁ যে এই মানুহগৰাকীয়ে আচলতে জীৱনটো বা তেখেতৰ পৰিচয়ক কিভাৱে ল'বলৈ যত্ন কৰিছে আৰু কিদৰে তেওঁ ইমান ল'ৰা ছোৱালীসমূহৰ মাজত, যুৱ প্ৰজন্মৰ মাজত এক শুভবোধৰ বাৰ্তা হৈ পৰিছে। নিজে কিছু অনুভৱ কৰিলোঁ আৰু ভাবিলোঁ যে আপোনালোককো জনাওঁ। আমাৰ সমাজে এনেকুৱা মানুহখিনিক খুব ভালকৈ জানিব লাগে। যেতিয়া দিশহাৰা হোৱা যায়, যেতিয়া ভবা যায় যে মই এইটো হ'ব বিচাৰিছিলোঁ, এইটো হ'ব নোৱাৰিলোঁ বুলি আমি আক্ষেপ অভিমান কৰি বহি থাকোঁ, সেই সময়বোৰত যদি আমি হাতে কামে লাগোঁ, তেতিয়াহ'লে আমাৰ সকলোৰে জীৱন মহত্বপূৰ্ণ হ'ব। এনে মহত্বপূৰ্ণ জীৱনৰ গৰাকী পুনম গগৈ আজি আমাৰ সৈতে আছে। মোৰ ষ্টুডিঅ'লৈ আপোনাক ৱেলকাম জনাইছোঁ। অৰ্চনা বাইদেউ, আপোনাৰ এই ধুনীয়া পডকাষ্ট ছিৰিজটোলৈ মোক আমন্ত্ৰণ কৰি অনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাকো। আচলতে কি, মই প্ৰথমেই ক'লোঁ যে মোৰ কাৰণে এটা আশ্চৰ্য আছিল আপুনি, আৰু মই সেইকাৰণে চাবলৈ বিচাৰিছিলোঁ যে আপুনি কেনেকুৱা ধৰণে জীৱনটোক লৈছে বা কেনেকুৱা বাৰ্তা আপুনি দিব বিচাৰিছে। যিটো কেৰিয়াৰৰ প্ৰতি মানুহৰ এটা সাংঘাতিক ধৰণৰ, মই অবছেছ বুলিয়ে ক'ম, মানুহ এনেকুৱা হৈ যায়। আৰু মই জানো যে আপোনাৰ যাত্ৰাটোত আপুনিও খুব বিচাৰিছিল সেইটো পাবৰ কাৰণে। যেতিয়া প্ৰাপ্তি হ'ল, তেতিয়া আপুনি এৰি থৈ গুচি আহিলে। দৰ্শকে হয়তো ভাবিছে দেই, কি এৰাৰ কথা কৈছোঁ, কি ধৰাৰ কথা কৈছোঁ। পুনম গগৈ কেৰিয়াৰ ক্লাছৰ স্ৰষ্টা। কেৰিয়াৰ ক্লাছৰ বিষয়ে যিসকলে জানে, মই ভাবোঁ বহুত সংখ্যকেই জানে। ছ'চিয়েল মিডিয়াত অত্যন্ত জনপ্ৰিয়, আৰু বিশেষকৈ যিসকল ল'ৰা ছোৱালীয়ে প্ৰশাসনিক পৰীক্ষা দিবৰ কাৰণে প্ৰস্তুতি কৰে, তেওঁলোকৰ কাৰণে কিন্তু বৰ সুন্দৰ এক সকাহ হৈ পৰিছে কেৰিয়াৰ ক্লাছ। পুনম গগৈ নিজেও APSC ক্ৰেক কৰি তেওঁ 3 বছৰ চাকৰি কৰি অল অফ এ ছাডেন তেওঁ চাকৰি এৰি আজি ল'ৰা ছোৱালীৰ জীৱন নিৰ্মাণ কৰি আছে। মই সেইটোৱে ক'বলৈ বিচাৰিছিলোঁ আচলতে। কিয় চাকৰি কৰা বা চাকৰিত নিযুক্তি পোৱাটো সেইটো সময়ৰ প্ৰয়োজনীয়তা আছিলে। যিহেতু মোৰ দেউতাৰ প্ৰশাসনিক বিষয়া আছিলে আৰু আমাৰ ঘৰখন তেওঁৱে ধৰি ৰাখিছিলে, একমাত্ৰ আয় কৰা ব্যক্তি তেওঁৱে আছিলে। কিন্তু হঠাতে তেখেতৰ বিয়োগ হ'ল কেঞ্চাৰত 2015 চনত, আৰু তেতিয়া মোৰ সংস্থাপন হোৱা নাছিলে আৰু ঘৰখন ধৰি ৰখাৰ দায়িত্বও তেতিয়া মোৰ কান্ধত আহি পৰিছিলে। তেতিয়া মোৰ ওচৰত এটাই ৰাস্তা আছিলে, APSCৰ ন'টিফিকেশ্যন আহিছিলে, জাননী আহিলে, আৰু মই ভাবিলোঁ যে এই পৰীক্ষাটো দি মই চাকৰি এটা লাভ কৰিব পাৰিম। মই অকণমান ৰখাইছোঁ দেই। সাধাৰণতে APSCৰ কাৰণে মানুহৰ এটা সাংঘাতিক দীঘলীয়া প্ৰস্তুতি থাকে যে মই ACS অফিচাৰ এগৰাকী হ'ম, মই এনেকুৱাকৈ পঢ়িম, মোৰ এতিয়া মই দেখিছোঁ যে মোৰ যিহেতু ছাত্ৰী নিবাস এটা আছে, তাতো দেখোঁ ছোৱালীহঁতক বহুত দীঘলীয়া প্ৰিপেৰেশ্যন আৰু বহুত সৰুৰ পৰাই মনটোক সাজু কৰে। তাৰমানে আপুনি তেনেকৈ প্ৰস্তুত হোৱা নাছিল নেকি? সৰুৰে পৰা আচলতে যদি কোনোবাই কয় যে APSC বা IAS বিষয়া হ'ব লাগিব, তেতিয়া যিহেতু অলপ সৰু থাকিলে অলপ বিপ্লৱী চৰিত্ৰৰ এটা মনোভাৱ এটা লৈ থকা যায়, তেতিয়া মই ভাবোঁ যে এইটো চাকৰি কৰিলেহে মানুহে সন্মান দিব নেকি, এনেই কি সন্মান নাই নেকি, এনেকুৱা ধৰণৰ প্ৰশ্নও নুঠা নহয়। আৰু মই একেবাৰে সৰুৰে পৰা এইটো চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰা নাছিলোঁ, সেইটো সত্য হয়। কিন্তু মই খুব কিতাপ পঢ়িছিলোঁ, কিতাপ পঢ়াৰ এটা নিচা আছিলে একেবাৰে সৰুৰে পৰা। আৰু যদিও ইংৰাজী মাধ্যমত মই পঢ়া শুনা কৰিছিলোঁ, কিন্তু অসমীয়া মাধ্যমত যিখিনি আমাৰ আলোচনী আহিছিলে বা যেনেকৈ বিস্ময়, প্ৰিয় সখী, নন্দিনী, এইখিনি যিখিনি মায়ে লয়, তাৰ লগতে আমাৰ যিখিনি উপন্যাসসমূহ, সেইখিনিও মই সৰুৰে পৰা পঢ়িছিলোঁ আৰু বাহিৰা কিতাপ পঢ়াৰ এটা নিচা আছিলে। মানে ঘৰুৱাভাৱেই পাইছিলোঁ? ঘৰুৱাভাৱে পাইছিলোঁ। আমি অৰিজিনেলি জন্মসূত্ৰে মই ধেমাজিত জন্ম হৈছোঁ, কিন্তু আমাৰ শিপাটো আছে ঢকুৱাখানাৰ আমাৰ বৰ ভাল এটা পৰিয়ালত মোৰ জন্ম হৈছে। হোমেন বৰগোহাঁইদেৱৰ পৰিয়ালত বুলি ক'ব পাৰোঁ। মোৰ দেউতাৰ মামা ককা আছিলে, আৰু দ্বিতীয় প্ৰজন্মটো মোৰ আইতাই অসমৰ প্ৰথমখন মহিলাই লিখা বায়'গ্ৰাফী, আত্মজীৱনী লিখিছিলে, বিদ্যাৱতী গগৈ।
আৰু সেই এটা সুন্দৰ পৰিয়ালত জন্ম হোৱাৰ বাবে আৰু দেউতা যিহেতু প্ৰশাসনিক বিষয়া আছিলে সাম্প্ৰতিক সময়ত যিখিনি ঘটনা ঘটি আছিলে সেই তাৰ ওপৰত এটা মানে স্বাভাৱিকতে এটা তাৰ প্ৰতি হাবিয়াস এটা আছিলে জনাৰ ইচ্ছা এটা আছিলে সেই তেনেকুৱাই আছিলে কিন্তু প্ৰিপেৰেশ্যন হিচাপে মই সৰুৰে পৰা কৰা নাছিলোঁ কিন্তু মই এতিয়া ভাবোঁ যি ধৰণে কম্পিটিশ্যন প্ৰতিযোগিতা বাঢ়ি গৈছে একদম স্কুলৰ পৰাই যদি এজন ছাত্ৰ বা ছাত্ৰীয়ে নিশ্চিত কৰে যে এইটোৱে মোৰ লক্ষ্য হ'বলৈ গৈ আছে স্কুলীয়া অৱস্থাৰ পৰা অলপকৈ সম্পূৰ্ণ হেঁচাটো লৈ ল'ব নালাগে অলপকৈ তেওঁ নিজকে মোল্ড কৰা আৰম্ভ কৰিব পাৰে কিন্তু যিহেতু সেই পৰিৱেশত ডাঙৰ হোৱা সেইকাৰণে যেতিয়া ডিচিশ্যনটো ল'লোঁ আৰু ডিচিশ্যনটো অকল লোৱাই নহয় সেইটো সেই সময়ত এটা নেচেচিটি মানে সেইটো সময়ত প্ৰয়োজনীয়তা খুবেই বেছি আছিলে আৰু সেইকাৰণে সম্পূৰ্ণ দিছিলোঁ এফালে মই মানে দেউতাক হেৰুৱাৰ কান্দোনত মানে চকুলো ওলাই থাকে আৰু এফালে কিন্তু মোৰ এইটো থাকে যে মই পঢ়িব লাগিব চকুলো ওলাই থকা অৱস্থাত পাইছিলোঁ আপুনি মানে আবেলি হোৱাৰ লগে লগে আপোনাৰ দুচকুৰে পানী ওলাই মোৰ এতিয়াও মনত আছে মানে দেউতাকৰ ছোৱালী বুলি যে কয় এনেকুৱা মানুহ আছিলে গতিকে খুব এটা টাৰ্মৱেল নহয় নে একদম আৰু দেউতাৰ মানে এনেকুৱা আছিলে মই দেখাটো দেউতাৰ নিচিনা বুলি বহুতে কয় আৰু যেতিয়া সৰুতে দেউতাৰ লগত যাওঁ দেউতাক যেতিয়া কয় ছাৰ ছোৱালী কিন্তু আপোনাৰ নিচিনা হৈছে তেতিয়া দেউতাৰ চকুত মানে যিটো জিলিকনি হয় নেকি এনেকৈ ধৰণে যেতিয়া কয় সেই যে প্ৰাউড মুমেণ্টটো দেউতাই যে লয় সেই বস্তুটো আজি এনেকুৱা কিন্তু অনুভৱ হয় যে আজি যিটো পজিশ্যনত আছোঁ বা যিখিনি পিছৰ সময়ত দেউতা হেৰুৱাৰ পিছত যিখিনি কৰিলোঁ সেইখিনি দেউতা থকাৰ সময়ত বা দেউতা থাকিব লাগিছিলে সেই অনুভৱটো কিন্তু হয় তেখেতেতো গম নাপায় চ' সেই সময়ত প্ৰস্তুতি কৰিলোঁ আৰু এইটো আছিলে যে মানে এই বছৰ মই পাবই লাগিব আৰু টপ ৰেংকত পাব লাগিব এতিয়া অকণ ক'বলৈ মানে অকণ বেছি কোৱা নিচিনা শুনাই বা মানে অকণ বেছি গৰ্ব কৰাৰ নিচিনা শুনাই একদম সেইধৰণে কমাণ্ড দি লৈছিলে হয় দিবলগীয়া আছিলে কিয়নো APSCৰ এতিয়া অকণমান বেছি ভাল হৈছে প্ৰত্যেক বছৰে আমাৰ নটিফিকেশ্যন জাননীবিলাক ওলাই আহিছে পোষ্টবিলাক ওলাই আহিছে তেতিয়া অকণমান ইমান নিয়মখিনি মানে ইমান সুচাৰু হোৱা নাছিলে প্ৰত্যেক বছৰে হোৱা নাছিলে আৰু এইটো আছিলে যে এইবাৰ যদি ওলাইছে এইবাৰে ওলাব লাগিব নেক্সট কেতিয়া নটিফিকেশ্যন আহে আমি গম নাপাওঁ আৰু সেইবাবে এইটো নিশ্চিত কৰি লৈছিলোঁ যে এইবাৰ ভাল ৰেংকত ওলাব লাগিব যাতে এই গোটেই প্ৰক্ৰিয়াটো কিয়নো এই পৰীক্ষাটোৱেই গোটেই এবছৰ জোৰা পৰীক্ষা হয় প্ৰিলিমছ মিনছ ইণ্টাৰভিউ এবছৰ গুচি যায় গোটেই প্ৰক্ৰিয়াটোতে সেইবাবে ভাবিছিলোঁ যে পৰীক্ষাটো দিলে এবাৰ ওলাবই লাগিব তাৰ আগতে এটা এটেম্প দিছিলোঁ মই যিটো ইমান বেছি মই ভালদৰে প্ৰিপেৰেশ্যন কৰি দিয়া নাছিলোঁ দিছিলোঁ এনেই আৰু সেইবাবে এবাৰ ভাবিলোঁ যে নাই এইটোৱে মোৰ মানে ফাৰ্ষ্ট চিৰিয়াছ এটেম্প্ট আৰু লাষ্ট এটেম্প্ট হ'ব লাগিব আৰু তেনেকৈ ডিটাৰমিনেশ্যনটো চাওক সঁচাকৈ বহুত ভাল লাগে এই কথাটো বহুত ভাল লাগে আপুনি আগতেও কোনোবা এবাৰ মোৰ এনেকৈ কোৱাৰ নিচিনা লাগিছে শুনাৰ দৰে তাৰমানে সত্যটো একেই থাকিব সদায় বহুত ভাল লাগিছে চ' সেইখিনি সময়ত এই নিশ্চিত কৰিছিলোঁ যে ভাল ৰেংকত ওলাবই লাগিব আৰু কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব তাৰ কাৰণে মোৰ কি মানে দুৰ্বলতা আছে বা সবলতা আছে সেইখিনি গোটেইখিনি বিশ্লেষণ কৰি মই প্ৰস্তুতি কৰিছিলোঁ আৰু সেইখিনি সময়ত আপোনাৰ আটাইতকৈ প্ৰিয় মানুহ দেউতাও নাছিলে যিগৰাকী নিজে এগৰাকী এছিছ অফিচাৰ আছিলে আপুনি দেউতাকো সুধিব পৰা অৱস্থাত নাছিলে সেইখিনি সময়ত কোনে গাইড কৰিছিলে মোৰ দাদা আছিলে আৰু মোৰ হাজবেণ্ড মোৰ মানুহজন তেতিয়া আপোনাৰ বিয়া হৈছে তেতিয়া বিয়া হোৱা নাছিলে তেতিয়া আমি প্ৰেমৰ সম্বন্ধতে আছিলোঁ আমাৰ একচুৱেলি খুব ধুনীয়া এটা সময় যেতিয়া মোৰ ৰিজাল্ট দিছে 2018 চনৰ নৱেম্বৰত মোৰ আঙুঠি পিন্ধোৱা এদিন আগত ৰিজাল্ট দিছে মানে হ'বলগীয়া বোৱাৰীৰ ভাল খবৰটো লৈ আগতে পিন্ধোৱা পৰ্বটো হৈছে তাৰপিছত বিয়াও তাৰ এমাহৰ পিছত এইখিনি সময় বৰ সুমধুৰ সময় আছিলে 2018 চনত আমাৰ ৰিজাল্ট দিছে আৰু 2018 চনত মোৰ বিয়াও হৈছে 2019 চনত মই চাকৰি জইন কৰিলোঁ আপুনি যেনেকৈ ভাবিছিলে আপুনি তেনেকুৱা ধৰণৰ এটা পজিশ্যন লৈয়ে আৰু আপুনি ডিমা হাছাওত প্ৰথম যোগদান কৰিলে নহয়নে হয় মই ভাবিছিলোঁ যে মোৰ ভাল টপ ৰেংকত ওলাব লাগিব আৰু সেইদৰে মই ঐচ্ছিক বিষয় বাছি লৈছিলোঁ যিকেইটা বিষয়ত মই পাৰদৰ্শিতা দেখাব পাৰোঁ আৰু টপ
10th পজিশ্যনত মই আছিলোঁ আৰু তাৰপিছত 2019 চনত যেতিয়া মোৰ তেতিয়া মানুহজন ডিমা হাছাওত পষ্টেড আছিলে এজ এছিষ্টেণ্ট কমিশ্যনাৰ টেক্সেছ আৰু সেইকাৰণে মই স্পাউছ পষ্টিং এপ্লাই কৰিছিলোঁ মানে যদি পতি পত্নী একেটা গভৰ্ণমেণ্ট ছাৰ্ভিচতে থাকে তেতিয়া স্পাউছ পষ্টিং এলাউ কৰে আৰু যিহেতু অকণ দুৰ্গম জেগাখিনি সেইকাৰণে মই এপ্লাই কৰাৰ লগে লগে পাই গৈছিলোঁ ডিমা হাছাও কেনেকুৱা অভিজ্ঞতা আছে বহুত ধুনীয়া মানে আমি এটা মোৰ দেউতাও প্ৰশাসনিক বিষয়া আছিলে প্ৰয়াত মনোৰঞ্জন গগৈ 1986 বেটছৰ ইচিএছ অফিচাৰ আছিলে সেইকাৰণে প্ৰায় অসমখন আমি ফুৰিব মানে সৌভাগ্য আমাৰ লাভ হৈছে কিন্তু এইফালে আমাৰ কাছাৰৰ ফালে আমাৰ যোৱা নাছিলে সেইকাৰণে এতিয়া যেতিয়া ডিমা হাছাওত পষ্টিং হ'ল মোৰ কাৰণে এটা নতুন অভিজ্ঞতা ল'বৰ কাৰণে মই খুব উৎসাহী আছিলোঁ আৰু তাতে যিটো পৰিৱেশ পাইছিলোঁ সঁচাই মানে মই বুকুত সেই স্মৃতিখিনি সদায় বান্ধি ৰাখিম তাৰে যিটো পৰিৱেশ এটাতো গৰমৰ দিনতো আমি ফেন চলাবলগীয়া নহয় তাত কেতিয়াও প্ৰকৃতিয়ে একেবাৰে কঁপনালি নকৰাকৈ দিছে বহুতেই হৈছে ধুনীয়া আৰু সৌন্দৰ্যটো এনেকুৱা প্ৰত্যেক দিনাই আপুনি ওলাই যাব নহয় সৌন্দৰ্যটো এটা নতুন ৰূপ দেখিব মানে ডিমা হাছাও তেনেকুৱা আৰু ইমানখিনি যে জনজাতি তাতে আছে মই আগতে গম পোৱা নাছিলোঁ তাতে যোৱাৰ পিছতহে মই অনুভৱ কৰিছোঁ মানে মাৰ কুকি ডিমাচা কাৰ্বি ইমানখিনি জনগোষ্ঠী তাতে 17টামান জাতি জনগোষ্ঠী আছে একেলগে সেই যে মানে ধুনীয়া এটা সমিলমিলৰ পৰিৱেশ কেতিয়াবা বাৰু ল এণ্ড অৰ্ডাৰ ছিটুৱেশ্যনো হৈছে নোহোৱা নহয় কিন্তু মানে খুব পিচফুল আৰু একদম লিটিগেশ্যন নথকা এটা জেগা খুবেই ধুনীয়া অভিজ্ঞতা আৰু তাতে যিসকল কলিগক লগ পালোঁ মোৰ ছিনিয়ৰ অফিচাৰ্ছ আৰু মোৰ জুনিয়ৰ অফিচাৰ্ছ আৰু আমাৰ যিহেতু বেছিভাগৰে ঘৰৰ পৰা আঁতৰত আমি আছিলোঁ আমাৰ মাজতো এটা ধুনীয়া বণ্ডিং আছিলে ধুনীয়া এটা অভিজ্ঞতা তাত মানে কোনো কেতিয়াও মই এইটো কথা ক'ব নোৱাৰোঁ যে মোৰ চাকৰিৰ অভিজ্ঞতাটো বেয়া হয় ইমান ভাল অভিজ্ঞতা ইমান সকলো আছিল তাৰপিছত সেই চাকৰি ত্যাগ কৰি আজি আপুনি যি কৰি আছে সেইটো সঁচাকৈ সমাজৰ কাৰণে এটা বহুত বহুত ডাঙৰ এটা সেৱা আপুনি আগবঢ়াই আছে তথাপি মই সুধিছোঁ কিহৰ কাৰণে কি মন গৈছিল মানে এইটো হঠাৎ লোৱা সিদ্ধান্ত আছিল নে বহুত ভাবি চিন্তি লোৱা সিদ্ধান্ত আছিল বহুত দীঘলীয়াকৈও ভবা নাই মই যদি সঁচা কথা কওঁ মই এমাহ মানেই ভাবিছোঁ ভালকৈ এমাহতে লোৱা সিদ্ধান্তটো এইটো যিহেতু মই কৈছোঁৱে মোৰ সৃষ্টিশীলভাৱে কাম কৰাৰ এটা হাবিয়াস আছে আৰু যিহেতু আমাৰ প্ৰশাসনিক বিষয়াসকলৰ জীৱনটো খুব ফাষ্ট বহুতেই বেছি ফাষ্ট আৰু সময় কম পোৱা যায় সৃষ্টিশীলভাৱে যিখিনি কাম কৰিব বিচাৰোঁ কেতিয়াবা এইটো অনুভৱ হৈছিলে যে এইখিনি বস্তু দেখোন বাদ পৰি যাব আৰু এটা কথা সুধোঁ দেই এইটো মই সকলো মানে এই বিষয়ত থকা ব্যক্তিৰ প্ৰতি সন্মান ৰাখিও এই কথাটো কৈছোঁ দেখোঁ বিভিন্ন সময়ত মিডিয়াতো দেখোঁ সংবাদ মাধ্যমতো দেখোঁ যে ইমান পঢ়ি শুনি এনেকুৱা এটা পদবী পোৱাৰ পিছতো বহু সময়ত হিউমিলিয়েট হ'বলগীয়া পৰিস্থিতি কিছুমান হৈ থাকে কেতিয়াবা সেই যে কাৰোবাৰ আণ্ডাৰত থকাৰ নিচিনা কাৰোবাৰ অধীনত থকাৰ নিচিনা বোধটোৱে আপোনাক দিগদাৰি দিলে নেকি নাই সেই তেনেকুৱা যদি আপুনি কৈছে যে ৰাজনৈতিক চাপ আছিলে নেকি তেনেকুৱা ধৰণৰ মই এক্সপিৰিয়েঞ্চ কৰা নাই সৌভাগ্যক্ৰমে নাথাকিব বুলিও মই নুই নকৰোঁ কিয়নো আমাৰ যিটো শাসন ব্যৱস্থাটো তেনেকুৱাকৈ ছিষ্টেমটো ডিজাইন কৰা হৈছে আমাৰ এক্সিকিউটিভছ সকল পলিটিকেল ছাইডৰ পৰা আহিব যিসকলে সঁচা অৰ্থত মানে শাসনভাৰ লয় আৰু বাকীবোৰ আমি প্ৰশাসনিক বিষয়াসকল যি পাৰ্মানেণ্ট এক্সিকিউটিভছ হয় তেওঁলোকৰ অধীনত কাম কৰিব আৰু সময়ে সময়ে তেওঁলোকৰ যিখিনি নিৰ্দেশ আছে সেইখিনি মানিবলগীয়া হয় কিন্তু এটা কথা যে আমাৰ যিখিনি নিৰ্দেশনা আহে সেইখিনি আমি যিখিনি ৰিটেন মেনাৰত আহে সেইখিনি মনাৰহে বাধ্যবাধকতা আছে আৰু বাকীখিনি মই বিশ্বাস কৰোঁ যে যিসকল মানে মেচিয়ৰ পলিটিচিয়ানছ হয় বা ৰাজনৈতিক মানে বিষয়ববীয়া হয় তেখেতসকলে যুক্তিযুক্ততাটো বুজি পায়
যি কি এজন অফিচাৰে কৰিব পাৰে কি নোৱাৰে আৰু বহু সময়ত এজন অফিচাৰৰো প্ৰত্যেকজন অফিচাৰৰ নিজৰ নিজৰ এটা ব্যক্তিত্ব থাকে আৰু যিহেতু তেওঁ এজন পাব্লিক সাৰ্ভেণ্ট হয় ৰাইজৰ সেৱক হয় আৰু সেইবাবে কেতিয়াবা এতিয়া যেতিয়া আপুনি চাব মব এটা ক্ৰিয়েট হয় সেই মবটো কিন্তু সাইকোলজিটো এজন মানুহ বিশেষ সাইকোলজিটোতকৈ সম্পূৰ্ণ ব্যতিক্ৰম একেবাৰে হয় আৰু তেনেকুৱা এটা মব কেতিয়াবা যদি নিয়ন্ত্ৰণত আনিবলগীয়া হয় তেতিয়া পাব্লিক সাৰ্ভেণ্টজনৰ বহুত অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰু বহুত এনেকুৱা পৰিস্থিতিও হয় যিটো মবটোৱে অলপ বেয়া দুৰ্ব্যৱহাৰ কৰা আমি দেখিবলৈ পাওঁ আৰু সেই ক্ষেত্ৰত আমাৰ এতিয়া ট্ৰেইনিং ষ্ট্ৰাকচাৰটো আৰু ভাল হৈছে আৰু নতুন নতুন কথা আমাৰ যিসকল অফিচাৰ্ছ আছে প্ৰত্যেক মাহত আমাৰ ট্ৰেইনিং ছেশ্যনছবিলাক হৈ থাকে সেই দিশত আমাৰ পৰিপক্কতা আৰু বেছি হৈছে যেন মোৰ অনুভৱ হয় তাৰপিছত আকৌ সেই মূল বিষয়লৈ আহোঁ তাৰপিছত আপুনি চাকৰি এৰি দিলে হয় এই সিদ্ধান্তটো বাৰু বুজিলোঁ যে আপুনি এমাহমান ভাবিলে তাৰপিছত আপুনি চাকৰিটো এৰিলে চাকৰি এৰি এয়াই কৰিম বুলি ভাবিছিল নে মোৰ মানে অকণমান জানিব মন গৈছে আৰু এটা কথা দেই যিসকলে ভিডিঅ'টো চাই আছে আপোনালোক আটাইকে কওঁ আপোনাৰ হয়তো ল'ৰা ছোৱালী আছে বা হয়তো ল'ৰা ছোৱালীয়ে চাই আছে APSC বিষয়ক কেনেকুৱা ধৰণে প্ৰস্তুতি চলাব লাগে কি কৰিব লাগে এই বিষয়ত আমি সবিশেষ কথা পাতিম আজিৰ ভিডিঅ'টোত আৰু অত্যন্ত জৰুৰী কথা কিন্তু তাৰ আগত এই কথাখিনি জনাটোও জৰুৰী যে কিয় মানুহগৰাকীয়ে এনেকুৱা এটা সিদ্ধান্ত ল'লে এটাতো মই এটা মোৰ ডাইৰেক্ট এটা ইমিডিয়েট গ'ল আছিলে যে আমাৰ অসমীয়া মাধ্যমত যিসকল ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰিব বিচাৰে বা এনেধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা দিব বিচাৰে তেওঁলোকৰ কাৰণে সমলৰ অভাৱ আছিলে বহুত ডাঙৰ এটা গ্যাপ আছিলে যদিও নেকি আমি বজাৰত কিছু সমল বিচাৰি পাওঁ বহু ক্ষেত্ৰত সেই সমলবিলাকক গুগল ট্ৰান্সলেট কৰা অসমীয়াটো আপোনালোকে পাব যথেষ্ট নহয় সেইবাবে সেই বস্তুটো এটা ডাঙৰ নিড সেইটো বস্তু মোক ষ্টুডেণ্টছৰ ফালৰ পৰা আহি আছিলে আৰু সেইখিনি কাম হওক বা যি ধৰণে মই মটিভেশ্যন দি ভাল পাওঁ বা সেইখিনি কাম কৰিবৰ কাৰণে সময়ৰ প্ৰয়োজন আৰু সেইটো কাৰণে এটা সিদ্ধান্ত আৰু সেইখিনি কাম সঁচা অৰ্থত মই কৰি ভাল পাওঁ মোৰ মানে সেইখিনি কাম কৰাত কেতিয়াও ভাগৰ অনুভৱ নহয় আৰু তাৰ লগতে আৰু কিছুমান কাম এতিয়া মই কৰাৰ সুযোগ পাইছোঁ মূলতে এইটোৱে কথা যে মই যিখিনি কাম এইটো মই ধৰিব পাৰিছিলোঁ যে পুনম গগৈ যদি গভৰ্ণমেণ্ট ষ্ট্ৰাকচাৰটোত নাথাকেও মোৰ ঠাইত বেলেগ এজন অফিচাৰ মোতকৈ বেছি দক্ষ অফিচাৰ এজন আহিও সেই কামখিনি চম্ভালিব পাৰিব আৰু নিশ্চিতভাৱে আকৌ APSCৰ চাকৰি নিযুক্তিৰ আমাৰ জাননী ওলালে আৰু সেই মোৰ পজিশ্যনটো এতিয়া ফিল আপ হৈ গ'ল কিন্তু সৃষ্টিশীলভাৱে মই যিখিনি কাম এতিয়া বৰ্তমান কৰি আছোঁ সেয়া কিন্তু কেৱল মইহে কৰিব পাৰিছোঁ মানে মইতো নকওঁ যে কোনো কৰিব নোৱাৰিব কিন্তু পুনম গগৈৰ যিখিনি ক্ৰিয়েশ্যন এইটো পুনম গগৈৰ পৰাই ওলাব অৰ্চনা বৰঠাকুৰৰ যিখিনি ক্ৰিয়েশ্যন সেয়া অৰ্চনা বৰঠাকুৰেহে কৰিব পাৰিব সেইটো কথা মানে নিজৰ মাজৰ সেই কয় ন এটা ভইচ থাকে এটা মাত থাকে সেই মাতষাৰ আপুনি শুনিলে যে মই এইটোৰ কাৰণেহে আৰু সেই হিচাপত আপুনি গুচিলে ঘৰত কেনেকৈ লৈছিল কথাটো ঘৰত মানে মোৰ মা খুব এগৰাকী হেডষ্ট্ৰং মহিলা মানে তেওঁ বৰ ষ্ট্ৰং আৰু চাকৰি কৰিম বুলি ক'লেও তেওঁ নকৰিম বুলি ভাবিলেও তেওঁ জানে যে মই কিবা এটা কৰিম কিয়নো মই বহুত প্ৰডাক্টিভ উৎপাদনশীলভাৱে থাকোঁ এনেও মই এনেই কেতিয়াও থাকিব নোৱাৰোঁ তেওঁ সেই বিশ্বাসটো আছে যে মইতো কিবা এটা কৰিমেই আৰু ভগৱানে এজন বৰ ভাল মানুহ মোক দিছে এইটোতো দেখিছোৱেই সংগী হিচাপে দুইজনক মানে একেলগে ইমান ভাল লাগে আৰু ইজন সিজনৰ কাৰণে এটা ছাপোৰ্ট ছিষ্টেম হৈ মানসিক ভাৰসাম্যতা মানে বজাই ৰখাৰ ক্ষেত্ৰত মই ভাবোঁ সম্বন্ধই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লয় আৰু সেই ক্ষেত্ৰত মানুহজন এনেকুৱা যে মই যিকোনো সিদ্ধান্ত যিখিনি লওঁ তেওঁ মোক এইটোৱে কয় যে তুমি যিটোৱে কাম কৰি আছা তুমি তাৰ ডেপথলৈ গৈ একদম গভীৰতালৈ গৈ পেলাই তুমি কৰা যাতে সেইটো দিশত তোমাক আৰু মানে এটলিষ্ট তুমি সেইটো দিশত দক্ষ হৈ উঠা পৰিপক্ক হৈ উঠা আৰু তেওঁ যেনেদৰে ছাপোৰ্ট কৰিছে মোক প্ৰত্যেকটো ক্ষণত আৰু এতিয়াও যেনেকৈ মই বেলেগ বেলেগ অনুষ্ঠানত কেতিয়াবা যাবলগীয়া হ'লেও তেওঁ মানে যদি তেওঁ সময় হয় তেওঁ সেই লগটো দিয়ে মোক একদম সেইটো আমিও পাইছোঁ আৰু লগতে মোৰ মানে শাহুমা
আৰু সেই তেওঁৰ জৰিয়তে মোৰ ভাইটি ভণ্টিও আছে এই গোটেই যিটো সামগ্ৰিকভাৱে মোৰ পৰিবাৰ এই পৰিবাৰটো কিন্তু মোৰ বহুত বেছি মই সঁচাকৈ ক'ম এইখিনিত কিন্তু মই প্ৰিভিলেজড হয় বহু মহিলাই কিন্তু এনে ধৰণৰ এটা পৰিৱেশ নাপায় সেইটো মই নিশ্চিত মই দেখিছোঁ আৰু ব্লাউজটোলৈও যাব হয় মই চাকৰি কৰা সময়তো যি ধৰণে মোক মৰম কৰি আহিছে মোৰ শাহুমায়ে বা মোৰ মানুহজনে মই চাকৰি এৰাৰ পিছতো সেই একেই ৰেচপেক্ট সেই একেই মৰম সেই একেই আদৰ সেই সকলোখিনি কিন্তু একো সলনি হোৱা নাই বুজিছোঁ খুব ভেলুজ আচলতে এইখিনি মানুহৰ জীৱনৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় কিছু মূল্যবোধ আপুনি খুব সমৃদ্ধ আচলতে এই ক্ষেত্ৰত তাৰপিছত কেৰিয়াৰ ক্লাছ আৰম্ভ হ'ল প্ৰিয় দৰ্শক কেৰিয়াৰ ক্লাছৰ বিষয়ত আমি পাতি আছোঁ পাতিবলৈ ওলাইছোঁ কেৰিয়াৰ ক্লাছৰ জৰিয়তে কি হয় কেৰিয়াৰ ক্লাছৰ সৈতে কেনেকৈ সংযুক্ত হ'ব পাৰে সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ কেৰিয়াৰ ক্লাছ আৰম্ভ হ'ল কিমান চনত 2023 চনত মই কেৰিয়াৰ ক্লাছ আৰম্ভ কৰিছোঁ তাৰ মাজৰ তাৰ আগতে মোৰ দাদাৰ এটা অনুষ্ঠান আছিলে তাত মই কৰ্মৰত আছিলোঁ তাৰপিছত মই ভাবিলোঁ যে অলপ মানে মই এতিয়া কৰিব পৰা হৈছোঁ আৰু কিছু অলপ বেলেগ ধৰণে কৰিব বিচাৰিছিলোঁ বিশেষকৈ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই সময়খিনি প্ৰস্তুত কৰা ক্লাছেছখিনি যুগুতাই দিয়া আৰু বিশেষকৈ এজন এছপিৰেণ্ট বা আকাংক্ষী ছাত্ৰ বা ছাত্ৰী এগৰাকী বৰ দীঘলীয়া সময়ছোৱা এটা থাকে এটলিষ্ট এবছৰ এটা থাকে আৰু সেই এবছৰটোৰ ভিতৰত তেওঁ বহুকেইখন যুঁজিবলগীয়া হয় সেই ক্ষেত্ৰত এজন ভাল মেণ্টৰ থকাটো বা সেই পৰিৱেশত সেই ব্যক্তিজনে ভালদৰে পঢ়িব পৰা এটা পৰিৱেশ পোৱাটো বহুত বেছি গুৰুত্বপূৰ্ণ সেইবাবে কেৰিয়াৰ ক্লাছত বৰ্তমান সময়ত সেই সামগ্ৰিক পৰিৱেশটো আমি দিবলৈ চেষ্টা কৰিছোঁ মানে USP বুলি ক'লে আপুনি এই কথাটোৱে ক'ব নহয় জানো কাৰণ চাওক এই প্ৰশ্নটো মই সুধিবই লাগিব যে ইমান কম্পিটিটিভ যেনেকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে যিটো কয় ন তাৰ বাহিৰে এই প্ৰস্তুতিৰ কাৰণে যিবোৰ অনুষ্ঠান আছে তাতো বহুত প্ৰতিযোগিতা আছে যে আপোনাৰ অসমলৈ কিয় আহিব কেৰিয়াৰ ক্লাছ কিয় বাছি ল'ব সেই কথাটো যদি মই আপোনাক সোধোঁ কাৰণ এই মুহূৰ্তত বহুত অভিভাৱকেও চাই আছে তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণেও ভাবিব পাৰে কিয় ভাবিব তাৰমানে এতিয়া আপুনি একদম সত্য কথাটো আৰু ৰিয়েল কথাটো কৈছে যে এতিয়া এই জগতখনত ডাঙৰ ডাঙৰ জায়েণ্ট আছে আৰু বেলেগ বেলেগ ধৰণে মানে বিজ্ঞাপনো দিয়ে একেবাৰে সেই ক্ষেত্ৰত একেবাৰে মই নিজৰ যিখিনি পুঁজি আছিলে বা যিখিনি লোন ল'বলগীয়া হৈছিলে তেনেকৈ আৰম্ভ কৰা একদম বুটষ্ট্ৰেপড কোম্পানী বুলি ক'ব পাৰে আৰু তেনেকুৱা সেই ক্ষেত্ৰত USP কেইটামান আছিলে এটা যে মই নিজে এই পৰীক্ষাটোত টপ ৰেংক নিজে পাইছোঁ আৰু গোটেই প্ৰক্ৰিয়াটো মই জানো আৰু মোৰ নিজৰ এটা মোৰ জীৱনৰ কথাও মই অলপ এটা ভিডিঅ'ত কৈছিলোঁ যে মই নিজৰ একাডেমিক গ্ৰাফটো কেতিয়াবা উঠা দেখিছোঁ আৰু কেতিয়াবা নামা দেখিছোঁ কেতিয়াবা যদি মই ডিষ্টিংশ্যনো পাইছোঁ কেতিয়াবা মই মানে মোৰ ডিগ্ৰী সময়ত মই ফাৰ্ষ্ট ডিভিজনো পোৱা নাই চ' সেই গ্ৰাফটো মই দেখিছোঁ আৰু সেই ক্ষেত্ৰত এজন ছাত্ৰ আৰু বা ছাত্ৰীৰ কি ধৰণৰ অনুভৱ হ'ব পাৰে এই গোটেই প্ৰক্ৰিয়াটোত ভাল ৰেংক পোৱাৰ পৰা কেতিয়াবা কাৰোবাৰ ইণ্টাৰভিউত ৰৈ যায় কেতিয়াবা মেইনছত ৰৈ যায় কিয় এই প্ৰব্লেমছবিলাকৰ তেওঁলোকে সন্মুখীন হ'ব পাৰে মোৰ আছেই আপোনালৈ সেই গোটেইখিনি সঁচা অৰ্থত মই বিশ্লেষণ কৰি তাৰ আচল চলিউশ্যনছখিনি ওলাবলৈ মই সক্ষম হৈছোঁ আৰু সেইকাৰণে যিখিনি ছাত্ৰ ছাত্ৰী মোৰ সান্নিধ্যত আহে তেওঁলোকৰ প্ৰত্যেকটো ক্ষেত্ৰতে মই ক'ত অসুবিধাটো হ'ব পাৰে তেওঁলোকে কেতিয়াবা নক'লেও মই উলিয়াই দিব পাৰোঁ সেইটো এটা আৰু দ্বিতীয়টো সামগ্ৰিকভাৱে যিটো পৰিৱেশ আমি সৃষ্টি কৰিব বিচাৰিছোঁ আমাৰ কেৰিয়াৰ ক্লাছ একমাত্ৰ অনুষ্ঠান আমাৰ অসমত য'ত 24/7 লাইব্ৰেৰী ৰিডিং ৰুম আছে উইথ AC Wi-Fi য'ত 24/7 মেণ্টৰ তাতে থাকে মই নিজৰ মোৰ ৰেচিডেঞ্চটোৱে সেই অনুষ্ঠানটোৰ লগতে আছে মই মানে তাতে থাকোঁ আনলেছ এদিন মোক বেলেগ বেলেগ জেগাত মাতিও বাৰু অসমৰ বিভিন্ন প্ৰান্তত তাত যাবলগীয়াও হয় সেইকেইদিনৰ বাদে মই তাতে থাকোঁ আৰু আমাৰ কেণ্টিন আছে আৰু আমি সেই কেণ্টিনৰ পৰাই আমাৰ ঘৰৰ পৰা আমি ঘৰৰ ভাতটো সেই কেণ্টিনতেই খাওঁ সেইকাৰণে এই এটা সামগ্ৰিক পৰিৱেশ ছাত্ৰ বা ছাত্ৰীৰ কাৰণে নেচেচেৰী হয় তাৰমানে স্কুল কলেজ মানে এইটো দেখোঁ দেই বহুতৰ অসুবিধা হয় যে ল'ৰাটো বা ছোৱালীজনী প্ৰথমবাৰ কাৰণে গুৱাহাটীলৈ পঠিয়াব আৰু এটা নিৰাপদ ঠাইত আজিকালি গুৱাহাটী বুলি কোৱাৰ লগে লগে মানুহৰ এটা ভয় সোমাই যে ক'ত ৰাখি ক'ত পঢ়িবি এইটোতো বৰ সুন্দৰ ব্যৱস্থা তাতেই থাকিব
তাতেই পঢ়িব নহয়নে আৰু ছিকিউৰড হয় কিয়নো আমাৰ মোৰ সম্পূৰ্ণ পৰিয়ালটো তাতে আমি থাকোঁ তাৰ লগতে আমাৰ যিসকল সহায়িকা আছে তেওঁলোকো থাকে আৰু এটা ধুনীয়া পৰিৱেশ খুব নিৰিবিলি গুৱাহাটীতে যদিও খুব নিৰিবিলি আমাৰ অকণমান যিহেতু হাটগাঁও নাৰেংগী ফালে আছে চহৰখনৰ পৰা অকণমান পৃথকভাৱে আছে সেইবাবে সেই সামগ্ৰিক পৰিৱেশটোৰ লগতে তেওঁলোকৰ কম্পিটিটৰ্ছবিলাক লগৰ সমনীয়া প্ৰতিযোগীসকলক কাষতে পায় আৰু যেতিয়া দেখে যে এগৰাকী বাইদেৱে এনেধৰণে পঢ়িছিলে তেওঁলোকে এইবাৰ মেইনছ ওলাইছে তেওঁলোকে এইবাৰ ইণ্টাৰভিউ দিবলৈ গৈছে সেই যে ওচৰৰ পৰা দেখি থাকে তেতিয়া সেই পৰিৱেশটো আচলতে মই নিশ্চিত যে বেলেগ ক'তো নাই অসমত সঁচাকৈ মোৰ শুনিয়ে ভাল লাগিছে কাৰণ মই দেখোঁ যে দুদিনমান ক্লাছ কৰিলে তাৰপিছত লাহেকে এই অনলাইনতে হয় ক্লাছ অনলাইনতে কৰোঁ কিন্তু বহুত সময়ত এইটো খুব জৰুৰী এই যে গ্ৰুপ অফ পিপল এটা থাকে ন একেলগে আমি কৰি আছোঁ ক্লাছ কৰিছোঁ বা ছিনিয়ৰক দেখিছোঁ কেনেকৈ পঢ়িছে কি কৰিছে আপুনি যিটো পৰিৱেশৰ কথা ক'লে এই পৰিৱেশটো কিন্তু ছাত্ৰ ছাত্ৰীৰ কাৰণে বৰ প্ৰয়োজনীয় নহ'লে দেখোন চবেই ঘৰত পঢ়ি স্কুলত গৈ পৰীক্ষাটো দিলেও হ'লহেঁতেন নহয়নে তাৰমানে এই বস্তুটো আমাৰ স্কুল বা কলেজত আমি জানো যে মানে আমি ছ'চিয়েল হয় আমি একেলগে পঢ়ি ভাল পাওঁ হয়নে কিন্তু ইমান এটা ডাঙৰ পৰীক্ষা ইমান ষ্ট্ৰেছ হয় বহুত ষ্ট্ৰেছ আৰু হয় চবতকৈ বেয়া লাগে কিয় জানেনে গোটেই সামাজিক জীৱন সকলো বাদ দি মইতো এনেকুৱা ল'ৰা ছোৱালী দেখিছোঁ ৰুম এটাত সোমাই যায় মানে গোটেই ৱালবিলাকতে লিখি তেনেকুৱা ধৰণে মানে চকু মেলিয়ে যাতে সেইবিলাক দেখোঁ তাৰপিছতো ব্যৰ্থ হয় বাৰু কিন্তু সেইটো পৰিৱেশত থকাটো প্ৰয়োজন যে তেনেকুৱা এটা এতিয়া কি হয় কোনো লগ সংগ কোনো নাই নাই এটা মানে চবৰ পৰা এটা ডিটাচমেণ্টত আহি যায় এনেকুৱা হোৱাটো জৰুৰী নে এতিয়া মানে এষাৰ কথা মোৰ মনত পৰিছে ইফ ইউ লিভ alone then either you are an angel or you are a devil মানে কিয়নো আমি সামাজিকভাৱে থকা মানুহ সদায় একেলগে থকা মানুহ কিন্তু এই এনেধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে নিজকে এটা কোঠালিৰ ভিতৰত বন্ধ কৰি লোৱা এটা অভ্যাসত পৰিণত হয় কিন্তু এইটো মানসিক ভাৰসাম্যতা আমি বজাই ৰাখিবৰ কাৰণে এইটো কিন্তু বহুত বেয়া এটা ডাঙৰ মানসিক চাপ হিচাপেও পৰি যায় দেখো সাংঘাতিক চাপত থাকি নকৰিবলগীয়া আচৰণো কৰি হয় কিন্তু দুৰ্ভাগ্যজনক সেইকাৰণে এই পৰিৱেশটোত লগতে কিন্তু লক্ষ্যৰ প্ৰতি সেই ধাউতিটোও লাগিব যে এইখিনি সময় মানে সাধনাৰ নিচিনা যে কিতাপ বা যিখিনি প্ৰয়োজনীয় জ্ঞান এইখিনিৰ লগতে নিজকে জড়িত কৰি ৰাখিব লাগিব বেলেগ ধৰি লওক সামাজিক বিবাহ বা বাৰ্থডে পাৰ্টি এইবিলাক কৰি থাকিলে নহ'ব প্ৰতিযোগিতা ইমান বেছি হৈছে যেনেকৈ অৰ্জুনৰ মাছটোৰ মানে চকুটোত আছিলে ধ্যান তেনেকুৱা হ'ব সেই ধ্যানটো থাকিব লাগিব সাধনা মানে এইখিনি সময় সেই ক্ষেত্ৰত মানে লগৰ সমনীয়াসকলৰ লগত পঢ়াৰ যিটো মানে পৰিৱেশ সেইটো বহুত গুৰুত্বপূৰ্ণ বুলি মই নিজে ভাবোঁ সেইকাৰণে সেইটো এটা আমাৰ প্ৰচেষ্টা যে কেৰিয়াৰ ক্লাছত এই সামগ্ৰিকভাৱে সকলোখিনি যাতে তেওঁলোকে পায় আৰু বহু সময়ত মোৰ ছাত্ৰ ছাত্ৰীয়ে কেৱল পঢ়াৰ ক্ষেত্ৰতে নহয় মোৰ পাৰ্চনেল কথা ক'বলৈও আহে যে আপুনি যিহেতু ইমান ধুনীয়াকৈ মটিভেট কৰে মই আপোনাৰ ভিডিঅ'বিলাক চাওঁ আৰু যিসকলে চাই নিশ্চয় জানে খুব মানে সাংঘাতিক ভালদৰে আপুনি মটিভেট কৰে মানুহৰ মনলৈ কথাখিনি যায় গতিকে নিশ্চয় আহিব সেইটো এটা USP কিন্তু দেই তেখেতৰ জৰিয়তে চলি আছে তেখেতৰ কাষত গৈ পোনপটীয়াকৈ আপোনাৰ লগতে কথাখিনি পাতিব পাৰে এইটো বহুত ভাল লগা কথা এটা অসমীয়া মাধ্যমত আপুনি কৈছে কথাখিনি যে অসমীয়া মাধ্যমত খুব কম আছে আমাৰ যিহেতু ল'ৰা ছোৱালী সেইটো এটা ফোবিয়া এটা ভয় থাকে ভালকৈ ইংৰাজী ক'ব নাজানো বা লিখিব নাজানো গতিকে আমি জানো পাৰিম সেই ক্ষেত্ৰতো আপোনালোকে খুব ধুনীয়াকৈ খুব মাইণ্ডফুলি কাম কৰিছে হয় এইটোত মানে মোৰ নিজৰ এটা প্ৰচেষ্টা কিয়নো এতিয়া আপুনি যদি আমাৰ গ্ৰাফটো চাই তেতিয়া দেখিব বহুত দিনলৈকে আমি চিফ ছেক্ৰেটাৰী অসমীয়া এজন নাপাওঁ সেইটো কিন্তু আমি অসমীয়া হিচাপে ভাবিবলগীয়া কথা আৰু যদি আমি নাভাবোঁ তেনেহ'লে কোনে ভাবিব অসমতে যদি অসমীয়া এজন নাপাওঁ আমাক বৰ্তমান সময়ত অসমীয়া মানুহ লাগে ভাৰতৰ বিভিন্ন কোণাত গৈ পেলাই আমাৰ নাম জিলিকাওক IAS IPS হৈ ভাৰপ্ৰাপ্ত বিষয়া হৈ তেওঁলোকে কাম কৰি যাওক আৰু অসমতো লাগে তেনে বিষয়া যি মাতৃভূমিৰ কাৰণে বিশেষভাৱে চিন্তা কৰক নীতি আনক নহয় জানো আৰু সেইবাবে UPSCৰ দৰে এটা পৰীক্ষাৰ বাবে যদি চিন্তা কৰিবলৈ হয় আমি যিসকলে অসমীয়া মাধ্যমত পঢ়া শুনা কৰি আছে 85%তকৈ বেছি আমাৰ ল'ৰা ছোৱালী অসমীয়া মাধ্যমত পঢ়ে সঁচাকৈ
কিন্তু তেওঁলোকক আমি বাদেই দি দিছোঁ আৰু এটা সময়ত এনেকুৱা আছিলে যে কোচিং ইনষ্টিটিউটছবিলাক বেছিভাগ দিল্লীৰ পৰা ইয়ালৈ আহিছিলে আৰু তেওঁলোকৰ টিচাৰ্ছ তেওঁলোকৰ ফেকাল্টি মেম্বাৰ্ছ শিক্ষকসকল বা সমল ইংলিছ আৰু হিন্দী মিডিয়ামতহে এভেইলেবল যিটো কাৰণত আমাৰ অসমীয়াসকল মানে ভুক্তভোগী বুলিয়ে ক'ব লাগিব আৰু তেওঁলোক বহু সময়ত যদিও 1981 আমাৰ অসমীয়া মাধ্যম লৈ পেলাই অসমীয়া উচ্চ বিষয় হিচাপে লৈ IAS অফিচাৰো ওলাইছে তথাপিও কিন্তু আমাৰ সেই হীন মান্যতাত আমাৰ ছাত্ৰ ছাত্ৰীসকল ভোগে বিশেষভাৱে সমলৰ অভাৱৰ কাৰণে সেইবাবে মোৰ আপোনালোকে কেনেকুৱা প্ৰস্তুতি কৰে তাৰ কাৰণে সমলৰ অভাৱ শুনো প্ৰত্যেকটো আমাৰ UPSC আৰু APSCৰ চিলেবাছৰ প্ৰত্যেকটো টপিকৰ ওপৰত আমি সম্পূৰ্ণ অসমীয়া মাধ্যমত সমল তৈয়াৰ কৰিছোঁ আৰু আমাৰ এটা ৰিগাৰাছ চিষ্টেম হয় মানে দিনজোৰা ক্লাছ হয় ক্লাছৰ পিছত MCQ টেষ্ট হয় তেওঁলোকৰ MCQ টেষ্টৰ পিছত সপ্তাহটোৰ পিছত আমাৰ পৰীক্ষাও পতা হয় পৰীক্ষাবিলাকো তেওঁলোকে অসমীয়াত দিব পাৰে অসমীয়া মাধ্যমত লিখিব পাৰে অসমীয়া মাধ্যমত নোটছ বনাই মোক দেখাব পাৰে এই যিটো মানে সামগ্ৰিক পৰিৱেশ মাধ্যমটো লৈ পেলাই বহুতে ভাবি থাকে ইংৰাজী ক'ব নোৱাৰিলে ইমান ডাঙৰ বিষয় হ'ব পাৰিম জানো কোৱাটো বেছি ডাঙৰ কথা নহয় বহু সময়ত কিন্তু মেইনছৰ যিহেতু মেইনছ মূল পৰীক্ষাটোত 1750 নম্বৰ আমাৰ UPSCত আছে আৰু APSCত 1500 নম্বৰ আছে এই নম্বৰখিনি আমি মাতৃভাষাত লিখিলে বেছি সহজ হয় লিখাত কথাৰ আমাৰ শব্দৰ ভাণ্ডাৰবিলাক আমাৰ বেছি বহল হয় সেইটো কাৰণে অসমীয়া মাধ্যমটোৰ ওপৰত মই নিজে এইটোৰ ওপৰত কাম কৰাটো খুবেই বেছি প্ৰয়োজনীয়তা মই অনুভৱ কৰিছিলোঁ আৰু সেইটো খুব নিষ্ঠা সহকাৰে তেখেতে কৰিয়ে আছে সেইটো কাৰণেও আচলতে মোৰ আপোনাৰ সৈতে কথা পাতিবলৈ খুব মন গৈ আছিল ল'ৰা ছোৱালীবিলাকে গম পাওক বহুতেই গম পাইছে আৰু এই ভিডিঅ'টো চাইও যদি গম পায় এই যে এটা ভয় থাকে যে নোৱাৰিম ইংৰাজীয়ে নাজানো কেনেকৈ পাৰিম বহুত প্ৰতিভাৱান ল'ৰা ছোৱালী বহুত মেধা সম্পন্ন ল'ৰা ছোৱালী এই কথাটোৰ কাৰণে ৰৈ গৈছে আৰু আটাইতকৈ ভাল লগা কথাটো কি জানেনে আমি এনেকুৱা এটা পৰিৱেশত আছিলোঁ এটা সময়ত মই নিজে কাহানিও কোনো চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই নকৰিলোৱেই কাৰণ আমাৰ সময়টো এনেকুৱা আছিল ক'বলৈ বেয়া লাগে যে চাকৰিটো চৰকাৰী চাকৰি পাবলৈ হ'লে হাতত বহুত টকা থাকিব লাগিব একদম সত্য কথা এতিয়া সেই পৰিৱেশটো যে সলনি হৈছে আৰু কেৰিয়াৰ ক্লাছৰ নিচিনা অনুষ্ঠানবিলাকে যে লগতে এইখিনিও দিছে এইটো এটা মানে খুব ধুনীয়া কম্বিনেশ্যন খুব ভাল কথা বাকী কথা মই নকওঁ কিন্তু এই পদক্ষেপটোৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাবই লাগিব কিয়নো এটা যুৱচাম ইয়াৰ পৰা এই যিটো প্ৰক্ৰিয়া হৈছিলে যিটো মানে চিষ্টেম গঢ় লৈছিলে তাৰ পৰা একদম প্ৰতাৰণা পাইছিলে তেওঁলোকে আমি নিজে সাহসে কৰিব নোৱাৰিলোঁ নোৱাৰিম নহয় যে এটা মোটা ধন আপোনাৰ ওচৰত থাকিব লাগিব তেতিয়াহে চৰকাৰী চাকৰি আপুনি লাভ কৰিব কিন্তু সেইটো পৰিৱেশ সলনি হৈছে আৰু আমাৰ যুৱচাম এতিয়া তাৰ পৰা যথেষ্ট অনুপ্ৰাণিত হৈছে এতিয়া MBBS পাছ কৰাৰ পিছতো APSC নিচিনা পৰীক্ষা দিবলৈ আহিছে তাৰমানে মেধাৱী ছাত্ৰ ছাত্ৰী আহিছে এটা সময়ত যি পইচা দিব পাৰিছিলে তেওঁলোকেহে এই চাকৰিটোত পাইছিলে বা আমাৰ পৰিয়ালবোৰতে দেখিছোঁ যে সকলোখিনি হৈছে তেওঁ গম পায় যে তেওঁ নিৰ্বাচিত নহ'ব কাৰণ তেওঁ সিমানখিনি ধন দিব নোৱাৰিলে গতিকে সেই পৰিৱেশো দেখিছোঁ আৰু আজি সঁচাকৈ সকাহ পোৱা যায় আজি দেখিছোঁ আৰু কোনোবাখিনিত এটকা পইচা নিদিয়াকৈ চাকৰি পায় এই পৰিৱেশটো যে আহিছে এইটো বৰ ভাল লগা বহুত ভাল লগা কথা আৰু শুধৰণি নাই বুলি মই নকওঁ APSCত এতিয়াও মই এইটো সুধিব বিচাৰিছোঁ যে বহিৰাজ্যৰ তুলনাত মই এতিয়া বিহাৰৰ কথাই আপোনাক ক'ম তাৰ কথাবিলাক যেন আমাতকৈ বহুত বেলেগ হয় আমাৰ অসমত বাৰু কোনোবাখিনিত এই বিষয়টোত কিবা সংস্কাৰ বা আপুনি যিহেতু নিজে চাকৰিও কৰিলে আৰু এতিয়া ল'ৰা ছোৱালী তৈয়াৰো কৰি আছে কোনবোৰ দিশত বিশেষত্ব সংস্কাৰ প্ৰয়োজন আছে বুলি সংস্কাৰ প্ৰয়োজন আছে বিশেষকৈ মই ভাবোঁ যে যিখিনি নম্বৰ তেওঁলোকে পায় মূল পৰীক্ষাত প্ৰাৰম্ভিক পৰীক্ষাত বা আমাৰ মৌখিক পৰীক্ষাত এই নম্বৰবিলাক স্পষ্টকৈ তেওঁলোকক দিব লাগে কোনটো বিষয়ত তেওঁলোকে কিমান পাইছে কোনটো প্ৰশ্নৰ উত্তৰত তেওঁলোকে কিমান পাইছে এইখিনি গম নোপোৱাৰ উপায় নাথাকে এটা সময়ত আছিলে কিন্তু এটা সময়ত RTI কৰিলে বহি পোৱা গৈছিলে কিন্তু সেইটো এতিয়া বন্ধ হৈ গ'ল এতিয়া মূল পৰীক্ষাৰ সৰ্বমুঠ যিমান নম্বৰ হয় সেইটোহে দিয়া হয় এতিয়া ছাত্ৰ ছাত্ৰীসকলে সেইটো কাৰণে এটা কি তেওঁলোকৰ বেয়া হয় দুমোজাত থাকে যে ক'ত মোৰ বেয়া হ'ল সেই বস্তুটো বিশ্লেষণ কৰিবলৈ তেওঁলোকৰ অসুবিধা মানে এইটো RTI কৰিলেও এতিয়া গম নাপায় এতিয়া নাপায়
এতিয়া এইটো কিন্তু এটা পুনম বাইদেউৰ মই ভাবো পৰামৰ্শ হয় যে এই ব্যৱস্থাটো সঁচাকৈ হ'ব লাগে নহ'লে সেই এটা দুমুজা থাকি যাব মোৰনো কিহত বেয়া হ'ল মইনো কোনখন পেপাৰত ইমান কম পালোঁ আৰু এটা বিষয় যিটো মই ভাবোঁ যে অসমত প্ৰয়োগ কৰিব পাৰে সেইটো হৈছে যে অসমীয়া বিষয়টো এটলিষ্ট কোৱালিফাইং হিচাপে এই বিষয়টো ৰাখিব লাগে যিসকলে অসমতে যিহেতু মানে সেৱাটো কৰিব আৰু তাৰ লগতে যদি যিসকল লোকে অসমীয়া নাজানে তাৰ সেইসকল লোকৰ কাৰণে জনগোষ্ঠীয় ভাষা বা বৰাক ভেলীত যিহেতু মানে আমাৰ বেংগলী ভাষাটো তাতে প্ৰচলিত বঙালী ভাষাটো বা ভাষাভিত্তিক এখন পেপাৰ কোৱালিফাইঙেই হওক সেই ভাষাভিত্তিক পৰীক্ষা এটা ল'ব লাগে যিটো আমাৰ আঁতৰাই দিয়া হৈছে এইখিনি সংশোধনৰ প্ৰয়োজন আছে ভাল কামখিনিও মই কৈছোঁ কিন্তু চৰকাৰে এইখিনি ভাল কৰাৰ কাৰণেহে এতিয়া মেধাৱী ছাত্ৰ ছাত্ৰীসকলে এই পৰীক্ষাটো দিওঁ বুলি আগবাঢ়ি আহিছে আজি অন্তত এই পৰামৰ্শকেইটা দিব পৰা পৰিৱেশটা হৈছে সেইটোৰ বাবেও ধন্যবাদ যিহেতু আমি এতিয়া আশা কৰিব পাৰোঁ যে মেধাৱী ছাত্ৰ ছাত্ৰী এগৰাকীয়ে টকা খৰচ নকৰাকৈ মানে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ এটা নিৰ্দিষ্ট পদবী পাব পাৰে তাৰ পিছতহে পৰামৰ্শকেইটা আগবঢ়াব যিটো হৈছে গতিকে কোৱা হৈছে কিন্তু আৰু এটা কথা দেই মোৰ বহুত বেয়া লাগে এনেকুৱা বহুত ল'ৰা ছোৱালী দেখোঁ প্ৰিলিমছ ভাল হ'ল মেইনছত গৈ ৰৈ গ'ল তাৰপিছত দেখিছোঁ যে এবাৰ দুবাৰ নহয় কেইবাবাৰ ৰৈছে এইটো হয় ব্যৰ্থতা সকলোৰে থাকে সকলোৰ কাৰণে নহয় বহুতে পৰিয়ালৰ হেঁচাটো আহে বহুতে আকৌ সঁচাকৈ বিচাৰিও আহে এই আপুনি কি ভাবে বাৰু কিয় মানে প্ৰিলিমছত খুব ভাল কৰাৰ পিছত মেইনছত ৰৈ যায় আকৌ মেইনছত ভাল কৰি ইণ্টাৰভিউত ৰৈ যায় কিহৰ কাৰণে হয় সেইটো এটা মানে সঁচা সমস্যা সেইটো কাৰণে কেৰিয়াৰ ক্লাছৰ আমাৰ যিটো মানে প্ৰচেষ্টা আছে যে এজন এছপিৰেণ্ট আকাংক্ষী ছাত্ৰীক তেওঁ যেতিয়ালৈকে অফিচাৰ হৈ নুঠে তেতিয়ালৈকে আমাৰ হাতখন তেওঁ ধৰি ৰাখিব পাৰিব ক্লাছেছ হওক বা মোৰ মেণ্টৰশ্বিপ হওক দ্বিতীয়টো কথা যে কিয় হয় এইটো যে প্ৰিলিমছ পাছ কৰাৰ পিছত মেইনছত ৰৈ যায় বা ইণ্টাৰভিউত কিয় ৰৈ যায় বহুতে এইটো ভাবে যে প্ৰিলিমছটো পাছ কৰাৰ পিছতহে বাকীখিনি কথা সেইকাৰণে সম্পূৰ্ণ প্ৰিপেৰেশ্যনটোৰ প্ৰস্তুতিটো প্ৰিলিমছ বিশেষ কৰি থৈ দিয়ে বহুতেই কৰে আৰু সেইটো এটা বহুত মাৰাত্মক দুখ আচলতে মই ক'ম কিয়নো মূল পৰীক্ষা নামটোৱে যিহেতু দিছে মেইনছ হয় তাত আটাইতকৈ বেছি নম্বৰ আছে বহুতকেইখন 5খন GS পেপাৰ আছে এখন ৰচনাৰ পেপাৰ আছে এইখিনি পেপাৰ বহুতখিনি মাৰ্কছ লৈ আহে আৰু তাৰ কাৰণে উত্তৰ লিখিব বহুত ধুনীয়াকৈ পাৰিব লাগিব সুন্দৰ উপস্থাপন হ'ব লাগিব প্ৰেজেণ্টেশ্যন ভাল হ'ব লাগিব যুক্তিবিলাক তথ্য সহকাৰে প্ৰমাণ সহকাৰে আগবঢ়াব লাগিব সুন্দৰভাৱে সামৰণি মাৰিব লাগিব ধুনীয়া এটা উত্তৰৰ মানে বাবদ তেওঁ নম্বৰ পাব সেই যিটো উত্তৰ লিখা অভ্যাসটো তেওঁলোকে দেৰি কৰি দিয়ে অলপ পঢ়ি লওঁচোন মানে 2 মাহমানৰ গেপহে থাকে চাগে নহয়নে সেইটোৱে যে প্ৰিলিমছ ভাল হ'ল কিন্তু মেইনছৰ কাৰণে 2 মাহে থাকিলে এই যে এইটো এটা কলা বুলি মই কওঁ উত্তৰ লিখাটো এই কলাটো যিমান আপুনি প্ৰেক্টিছ কৰিব সিমানেই বেছি নিপুণ হৈ গৈ থাকিব কিন্তু 2 মাহত সেইটো বহুতৰে কাৰণে অসম্ভৱ হৈ পৰে এই কলাটো ভাল কৰিবৰ কাৰণে এটলিষ্ট আপুনি 6 মাহ লিখিব লাগিব ভালকৈ আৰু যদিহে আপুনি প্ৰস্তুতি আৰম্ভণিৰ পৰা লিখাৰ অভ্যাসটো কৰি যায় তেতিয়া আপোনাৰ মূল পৰীক্ষাটো ভাল হোৱাৰ আপোনাৰ চান্সেছ বাঢ়ি যায় আৰু ইণ্টাৰভিউত বহুত বেছি ভয় কৰিবলগীয়া আছে বুলি মই কিবা নাভাবোঁ ইণ্টাৰভিউত ৰৈ যায় বহুতৰ এটা মূল কাৰণ যে মূল পৰীক্ষা বেয়া হয় আগতে বাৰু কথাবোৰ বেলেগ আছিল আগতে কথা বেলেগ আছিলে এতিয়া মূল পৰীক্ষাত বেয়া হোৱাৰ কাৰণে ইণ্টাৰভিউত ৰৈ যাব পাৰে আৰু দ্বিতীয়টো কথা বহুতৰে এনেকুৱা হয় যে কিতাপৰ মাজতে সোমাই থাকিব লাগে আৰু সেইকাৰণে ছ'চিয়েল কানেকশ্যন বা কেনেকৈ কথা বতৰা পাতিব লাগে বাৰ্তালাপ কেনেকৈ কৰিব লাগে কেনেকৈ উপস্থাপন কৰিব লাগে সেইখিনি শৈলী তেওঁলোকে মানে ভাল নকৰে মানে নিজকে উপস্থাপন কৰাৰ শৈলীটোত ৰৈ যায় বুলি ক'ব বিচাৰিছে হয় চ' ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত সেইখিনি বহুত গুৰুত্বপূৰ্ণ যিহেতু এজন প্ৰশাসনিক বিষয়াই আমাৰ ৰাইজৰ মাজত গৈ ৰাইজৰ সমস্যাসমূহ সমাধান কৰিব বহু সময় উত্তপ্ত পৰিস্থিতিত তেওঁলোকে মুখ্য মানুহ গভৰ্ণমেণ্টৰ ছাইডৰ ফালৰ পৰা গভৰ্ণমেণ্টৰ মুখপাত্ৰ হৈ যাবলগীয়া হয় আৰু সেই সময়ত তেওঁ যিকেইটা কথা ক'ব ৰাইজে মানি ল'ব পৰা কথা ক'ব লাগিব বা
মানি নললেও ৰাইজক শান্ত কৰিব পৰা সেইখিনি তেওঁৰ দক্ষতা থাকিব লাগিব আৰু সেইখিনি যদি কেতিয়াবা অভাৱ অনুভৱ হয় আমাৰ পেনেলিষ্টসকলৰ যিসকলে ইণ্টাৰভিউ লয় তেতিয়া সেইজন মানুহক চিলেক্ট নকৰিব পাৰে তেনেকুৱা কথা কেতিয়াবা আহি যায় খুব ধুনীয়াকৈ তেখেতে কথাকেইটা কৈছে দেই এইকেইটা কথা মই আগতে মানে বহুত সময়ত ভাৱ হয় যে কিবা বৰ মানে ইমান ভালকৈ প্ৰিলিমছ তেওঁ ভাল হৈছে তেওঁৰ তাৰপিছত মেইনছত গৈ ৰৈ গ'ল তাৰপিছত দেখিলোঁ যে ইণ্টাৰভিউত গৈ ৰৈ গ'ল অকণমান কেতিয়াবা বহুতে সন্দেহ কৰিও কয় মানে নহয়নে যে এই ইণ্টাৰভিউত ৰৈ গ'লোঁ কিবা কথা আছে বহুত কিবা কিবি কথা ওলায় কিন্তু এই কথাকেইটা বৰ মন দি ভাবিবলগীয়া তেখেতে যিটো কথা ক'লে কিবা এটা মোভ আপুনি যদি নিয়ন্ত্ৰণ কৰিব লগা হৈছে আপোনাৰ ব্যক্তিত্বটো কেনেকুৱা হ'ব আপুনি কেনেকুৱা ধৰণে কথা ক'ব লাগিব নহয়নে এগৰাকী প্ৰশাসনিক বিষয়াই সেই পৰিস্থিতি কেনেকৈ নিয়ন্ত্ৰণ কৰিব যদি আপোনাৰ ব্যক্তিত্বত সিমানখিনি দৃঢ়তা নাই যদি আপোনাৰ ব্যক্তিত্ব দেখি সিমানখিনি অনুভৱ কৰিব পৰা নাই তেতিয়াহ'লে চাগে ইণ্টাৰভিউ বৰ্ডত থকা মানুহখিনিৰ অকণমান অসুবিধা হয় বহুত অসুবিধা হ'ব যে তেনেকুৱা এজন মানুহক ইমান এটা মানে দায়িত্বশীল পদবীত কেনেকৈ আপুনি বহুৱাব সেইখিনি কথা গুৰুত্বপূৰ্ণ হয় কিন্তু গোটেই পৰীক্ষাৰ প্ৰক্ৰিয়াটোত কিন্তু আটাইতকৈ মূল বস্তুটোৱে হৈছে মেইনছ মূল পৰীক্ষাটো তাৰপিছত ব্যক্তিত্বটো সমান্তৰালভাৱে নিজকে ভাবিব লাগিব যে এজন চিভিল চাৰ্ভেণ্ট বা প্ৰশাসনিক বিষয়াই কেনেকৈ এই বিষয়বস্তুটো ল'ব কেৰিয়াৰ ক্লাছত এই বিষয়টো নিশ্চয় প্ৰশিক্ষণ দিয়া হয় আমি এই হলিষ্টিক যিটো গ্ৰ'থ হয় এজন এছপিৰেণ্টৰ কেৱল প্ৰিলিমছৰ কাৰণে নহয় মেইনছৰ কাৰণে নহয় তো ইণ্টাৰভিউলৈকে যাতে সেই ব্যক্তিত্বটো বিকাশ হয় সেইটোৰ ওপৰত আমি গুৰুত্ব দিওঁ আৰু এই সমস্যাবিলাক যিকোনোই সমস্যা তেওঁ ব্যক্তিগত হওক কেতিয়াবা সমূহীয়াকৈ হওক এই যেতিয়া মোৰ ষ্টুডেণ্টছ বা ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ সন্মুখীন হয় মই তেওঁলোকক কওঁ যে তোমালোকে এইটো ভাবাচোন এজন চিভিল চাৰ্ভেণ্টে কেনেকৈ চলিউশ্যনটো উলিয়ালেহেঁতেন আৰু তেওঁলোকৰ ফালৰ পৰা সেই সমস্যাৰ সমাধানটো ওলাই আহে এই কথাটোৰে আপুনি তেখেতসকলৰ ব্যক্তিত্ব সবল কৰাটো যথেষ্ট সহায় কৰিছে কাৰণ যেতিয়া আপোনাৰ ওচৰলৈ আহে এগৰাকী ছাত্ৰ হিচাপে আহে নহয় জানো সপোন এটা থাকে যে মই এয়া হ'ম আপুনি তেওঁলোকক সেই ফিল্ডখন দিছে তুমি হৈছা বুলি ভাবিলে হয় মানে গোটেই কথাটো মানসিক গাঁথনিটোত কথাটো নিশ্চয় বৰ ভাল প্ৰভাৱ এটা পৰে এই ধৰণে কথাখিনি ভবাৰ বহুত প্ৰয়োজন আছে এতিয়া মই আৰু এটা প্ৰশ্নলৈ আহিব বিচাৰিছোঁ প্ৰথম আপোনাৰ ইনষ্টিটিউটৰ ফালৰ পৰা যেতিয়া ক্ৰেক কৰিছিল কেইজনে কৰিছিলে আৰু কেনেকুৱা ভাৱ হৈছিল আপোনাৰ এইবাৰ আচলতে মই ইণ্টাৰভিউত গাইড কৰা কেইবাজনৰো ওলাইছে কিন্তু আচলতে যাক একেবাৰে মই জিৰ'ৰ পৰা বনাইছোঁ তেওঁলোক এইবাৰ প্ৰিলিমছ ক্লিয়াৰ কৰিছে তাৰমানে একদম ফাইনেল ৰিজাল্ট 23rd আৰম্ভ কৰিছে তেওঁলোকক একদম মানে জিৰ'ৰ পৰা আৰম্ভ কৰা বহুতক মই মেইনছত গাইডেঞ্চ দিছোঁ তেওঁলোকৰ ওলাইছে বহুতক মই ইণ্টাৰভিউত দিছোঁ তেওঁলোকৰ ওলাইছে কিন্তু যাক মই একদম জিৰ'ৰ পৰা প্ৰিপেয়াৰ কৰাইছোঁ তেওঁলোকে এইবাৰ প্ৰিলিমছ দিছে প্ৰিলিমছ ক্লিয়াৰ হৈছে বহুজনৰে হৈছে 60তকৈ ওপৰৰজন আৰু এইবাৰ তেওঁলোকে প্ৰিলিমছ দিছে মেইনছৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ এতিয়া খুব ভাল খবৰ আহক বিশেষ কিবা অভিজ্ঞতা আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ লৈ আপোনাৰ ওচৰত আহে যেতিয়া বহুত সপোন লৈ আহে আৰু ল'ৰা ছোৱালী সপোনতকৈ মাক দেউতাকৰ সপোনো বহুত থাকে কেনেকৈ ডিল কৰে এই পৰিস্থিতিটো মই এইটো কথা জনাব বিচাৰোঁ যে মাক দেউতাকৰ ইচ্ছাতকৈ সদায় ল'ৰা ছোৱালীৰ ইচ্ছাটো চাব লাগে কেতিয়াও এই বস্তুটো যে মোৰ সপোন আছিলে যে মই প্ৰশাসনিক বিষয়া হোৱাৰ সুযোগটো লাভ নকৰিলোঁ তোমাক সকলো দিছোঁ তুমি হোৱা কিন্তু সেই বস্তুটো যে মানসিক চাপ হিচাপে এজন ছাত্ৰ বা ছাত্ৰীৰ ওপৰত দি দিয়া হয় সেইটো বাঞ্ছনীয় নহয় তেনেকুৱা অভিজ্ঞতা আপোনাৰ হৈছেনে নোহোৱা নহয় হৈছে তেতিয়া কিন্তু মই পেৰেণ্টছকো কাউন্সেলিং এইটোৱেই দিওঁ যে ছাত্ৰ বা ছাত্ৰীজনক মই তেওঁৰ লগতো কথা পাতোঁ যে চাই লওক এই চাকৰিটোৰ পিছত মানে এই চাকৰিটোত কি আছে যিটো লাভ কৰিব আপুনি আৰু ধৰি লওক আপোনাৰ ওচৰত বহুত অপশ্যন আছে সেইবিলাক অপশ্যনতকৈ এইটো কেনেকৈ পৃথক হয় বা কেনেকৈ আপোনাক সহায় কৰিব বা আপুনি ভাল পাবনে নাই কিয়নো আমি জীৱনসংগী যেনেকৈ বাছি লওঁ ঠিক তেনেধৰণৰ কেৰিয়াৰো ঠিক বৰ ভালকৈ ভাবি চিন্তি আমি ডিচিশ্যন লোৱাটো খুব প্ৰয়োজন তাত মাক দেউতাকেই হওক
বা বেলেগৰ সাপোৰ্ট আহি পেলাই আমি মানে কৰাটো উচিত ইনফ্লুৱেঞ্চটো নহয় থাকিব নালাগে নহয় নে সেই বিষয়ে ইনফ্লুৱেঞ্চ ভাল ইনফ্লুৱেঞ্চ যে এইটো এটা আমাৰ অভিভাৱকসকলে এইটো ক'ব পাৰে যে এইটো এটা ভাল কেৰিয়াৰ অপশ্যন তুমি ভাবি নোচোৱা কিয় চোৱাচোন এবাৰ কিন্তু আমি হেঁচা প্ৰয়োগ কৰিব নালাগে কেতিয়াও যে এইটোৱে কৰিব লাগিব সেইটো বহুতক দেখো মানে মোৰ গোটেই গুড়া গোষ্ঠীত আছে মোৰ ল'ৰাই এতিয়া এইটোত মন নকৰা হৈছে নহয়নে গতিকে তেখেতসকলৰ কাৰণেও কিন্তু আপোনাৰ কথাখিনি অকণমান ভাবি চাবলগীয়া কথা বহুত মটিভেশ্যনেল ষ্টৰিও আপোনাৰ ষ্টুডেণ্টৰ মাজত পাওঁ দেই অলপ আপুনি আহিয়ে যিখিনি যিটো কথা ক'লে যদি আপোনাৰ অসুবিধা নহয় তেনেকুৱা কাহিনীও আপুনি শ্বেয়াৰ কৰিব যদি অসুবিধা নহয় কাৰণ মোৰ নিজৰ ইমান ভাল লাগি আছে সেই যিটো দৃঢ়তা যে কিবা এটা কৰোঁ আৰু কোনটো সময়ত আহি সেই সিদ্ধান্তটো লৈছে অকণমান যদি বেয়া নাপায় শেহতীয়াকৈ মোৰ এগৰাকী ছাত্ৰী এগৰাকী নহয় একচুৱেলি 2-3 গৰাকী আছে আৰু গোটেইকেইগৰাকী কিন্তু মহিলা ছোৱালী মানে তেওঁলোকৰ সেই 3 গৰাকী কেঞ্চাৰ পেচেণ্ট তেওঁলোকে তাৰে ভিতৰত এগৰাকী যাৰ এগৰাকী কন্যা সন্তানো আছে তেনেকুৱা এগৰাকী কেঞ্চাৰ ৱাৰিয়াৰ বুলি মই ক'ম যোদ্ধা এগৰাকী আহিছে আৰু তেওঁ কৈছে যে মই APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব বিচাৰিছোঁ মোৰ ওচৰত মই এবছৰ ভালকৈ দিব বিচাৰিছোঁ মোৰ তেতিয়া মানে বৰ আৱেগিক হৈ পৰিছোঁ কিয়নো মই কেঞ্চাৰ মানে কি বুজি পাওঁ মই দেউতাক দেখিছোঁ এইটোৰ লগত যুঁজা আৰু তেনেকুৱা এটা শাৰীৰিকভাৱে ইমান কষ্টকৰ মানে গোটেই চিকিৎসা পদ্ধতিয়ে বৰ কষ্টকৰ সেইখিনিত যে তেওঁ এনেকুৱা এটা সিদ্ধান্ত লৈছে মই তেওঁক সুধিছোঁ তেতিয়া যে আপুনি পাৰিবনে এইটোত কিন্তু আপোনাৰ বেলেগ ধৰণৰ সাধনা লাগে প্ৰতিযোগিতা বহুত বেছি প্ৰথম কথা আপুনি কৰিব কিয় বিচাৰিছে তেওঁ কৈছে যে মোৰ ছোৱালী এজনী আছে আৰু ছোৱালীজনীয়ে মোক লৈ পেলাই যিখিনি স্মৃতি ৰাখি থৈ যায় সেইখিনি মই তেওঁক ভাল দিব বিচাৰিছোঁ আৰু সেইখিনি কথা শুনি পেলাই মানে মোৰ এইটো অনুভৱ হৈছিলে যে সঁচাই নমন কৰিছোঁ তেনেকুৱা এগৰাকী সুদৃঢ় আমি যে মহিলাই এইটো কৰিছে সেইটো কৰিছে আমি যে ইমান কথা কৈ থাকোঁ তাৰে মাজত কিন্তু মোৰ ওচৰত এনেকুৱা উদাহৰণো আহে যি জীৱনৰ সৈতে যুঁজি থকা অৱস্থাত এনেকুৱা এখন যুঁজ দিবলৈও কিন্তু আগবাঢ়ি আহে সঁচাকৈ আৰু চাওক কিমান ডাঙৰ কথা যে মোৰ ছোৱালীজনীৰ স্মৃতিত মই এইখিনি ৰাখি থৈ যাব বিচাৰিছোঁ মানে সঁচাকৈ বহুত ভাল লাগিল আৰু আমাৰ কিছুমান পলিচিজ আছে নীতি আছে যে যিসকল দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী তেওঁলোকক আমি 50% ৰেহাই দিওঁ যদি BPL কাৰ্ড আছে যিসকলে 90%তকৈ বেছি পাইছে তেওঁলোকক সম্পূৰ্ণৰূপে ফ্ৰী দিওঁ আমি আৰু সেই ক্ষেত্ৰত মোৰ কিছুমান বৰ ভাল লগা ছাত্ৰী আছে আৰু ছাত্ৰ আছে যি মানে নিজৰ দক্ষতাৰ বলত কোচিংটো লৈছে আৰু তেওঁলোকে সম্পূৰ্ণ বিনামূলীয়া মানে তেওঁলোক বেছিভাগেই অনলাইন লয় কোৰ্চটো যিহেতু তেওঁলোকে গ্ৰেজুৱেশ্যনটো কৰি থাকে তাৰ মাজতে কালি কোনোবা এটা টক শ্ব'ত মই মোৰ ছাত্ৰীগৰাকীৰ কথা কৈছিলোঁ মই শেহতীয়াকৈ আৰু মই তাইক মানে ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ তোমাৰ কথা কৈছোঁ চাবা তোমাৰ সময় হ'লে তেতিয়া তাই মোক মেছেজ দিছে যে মেম আপোনাক মই প্ৰমিছ কৰিছোঁ মই আপোনাৰ নাম ৰাখিমেই সেইটোত যিটো মানে অনুভৱ মোৰ বাকী কি কৰিছোঁ নাই কৰা কিমান সফল হৈছোঁ সেইটো মই নাজানো কিন্তু এইখিনি কথাত যিখিনি মোৰ মানে অনুভৱ আহে মনলৈ সেইখিনিয়ে মোৰ জীৱনৰ সাৰ্থকতা বুলি মই ভাবোঁ সঁচাই বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি আৰু এটা কথা কওঁ আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত বাইদেউৰ যোগাযোগৰ ইমেইল এড্ৰেছ বা কেৰিয়াৰ ক্লাছৰ সৈতে সংযুক্ত হ'বলৈ কাৰ সৈতে যোগাযোগ কৰিব লাগিব ডিটেইলছ দিয়া আছে আপোনালোকে চাব আৰু বিবেচনা কৰিব ইমান ভাল লাগিছে মোৰ কথাখিনি পাতি ইমান ভাল লাগিছে মোৰ এতিয়া বাৰু সময় নাই আমাৰ সময়খিনি ক'লোৱে ভাবিব পৰা নাছিলোঁ কিন্তু বহুত ভাল লাগিছে খুব ভাল ধৰণে নিজকে এক ধৰণৰ সেৱাত আপুনি মনোনিৱেশ কৰিছে 2টা সন্তানৰ মাতৃ ঘৰখন গোৱালপাৰাৰ ঘৰখনৰ কথা নকওঁৱে যিসকলে পুনম বাইদেউৰ ভিডিঅ' চাই মানে এখন সৰগ তেখেতে গঢ়ি থৈছে তেখেতৰ পৰিয়ালে গঢ়ি লৈছে আৰু সেই সৰগখনৰ ভিডিঅ' যেতিয়াই চাওঁ কেতিয়া যামেই লাগে গতিকে মই সুধিব বিচাৰিছোঁ এই যে ক'লোঁ এগৰাকী মাতৃ কাৰোবাৰ বোৱাৰী
জীৱন সংগীৰ কথা বাৰু বুজিছোৱেই যে খুব আপোনাক জীৱন সংগী হিচাপেই লৈছে এই যে কয় ন সমাজে পত্নী জাতীয় পৰিচয়টোতকৈ সেইটো বহুত ভাল কথা কিন্তু তাৰ পিছতো কিন্তু এগৰাকী নাৰীৰ বহুত বাধা থাকে বহুত বাধা থাকে এতিয়া কেনেকৈ নিজকে প্ৰস্তুত কৰি আজি পৰ্যায়টো পোৱাইছেহি এটা মোৰ দেউতাই মানে এটা বহুত দৃঢ়ভাৱে কৈ গৈছিলে যিটো কাৰণে মই প্ৰস্তুতিও ভালকৈ কৰিছিলোঁ এটা তেওঁ কৈছিলে যে তই পৰনিৰ্ভৰশীল হ'ব নোৱাৰ আৰু মই এইটো ভাবোঁ যে মোক যিহেতু ইমান সমল দি ইমান অৰ্থ মোৰ ওপৰত ব্যয় কৰি ইমান সময় ইমান মৰম আকুলতাৰে মোক ডাঙৰ দীঘল কৰিছে সেই ক্ষেত্ৰত মোৰ কিছু দায়িত্বও আছে যাতে মোৰ জীৱনটো দেখি দ্বিতীয় এটা পৰিয়ালে ভাবে যে ছোৱালীৰ ওপৰত ইনভেষ্ট কৰিলে কিন্তু বেয়া নহয় ছোৱালীও নাম আনিব পাৰে ছোৱালীও নাম ধৰি ৰাখিব পাৰে সেই ক্ষেত্ৰত মই কিন্তু প্ৰিভিলেজটো হয় মোৰ অকল মা ঘৰৰ ফালৰ পৰাই নহয় মোৰ শহুৰ বা মানে মোৰ ইনলজৰ ফালৰ পৰাও মোৰ শাহুমা খুবেই বেছি এগৰাকী সৰল নাৰী বহুত বেছি পঢ়া শুনা কৰা নাই তেওঁ নৱম শ্ৰেণীলৈকে পঢ়া শুনা কৰিছে কিন্তু যিদৰে মোক আঁকোৱালি লৈছে এগৰাকী বোৱাৰী হিচাপে নহয় এগৰাকী ছোৱালী হিচাপে মানে সঁচা অৰ্থত তাত মানে মাৰ ভিডিঅ'বিলাক চালেই গম পাব কিমান সৰল এগৰাকী নাৰী আৰু মই এটা ভিডিঅ'ত কৈছোঁ তেওঁ এনেকুৱা যে কেতিয়াবা মই ধৰি লওক কাপোৰ চাৰ্ফত তিয়াই আহিছোঁ অলপ পিছত ধুম কোমলি গ'লে বা হেৰি হ'লে মায়ে গৈ পেলাই ধুই পেলাইগৈ এতিয়া মোৰ ভয় মানে যে বাথৰুমত মই কাপোৰ থ'ব নোৱাৰোঁ কিয়নো মায়ে ধুই পেলাব আৰু কিয় ধুলে মোৰতো মানে বিৰাটেই বেয়া লাগে কিয়নো ঘৰত সৰুৰে পৰা মায়ে শিক্ষা দিছে নিজৰ কাপোৰ নিজে ধুবি নিজৰ বিচনাখন নিজেই পাৰিবি এইখিনি যিমান ব্যস্ত হ'লেও তই এইখিনি নিজৰ কামখিনি নিজে কৰিব লাগিব মায়ে যেতিয়া এইখিনি কৰি দিয়ে মোৰ মানে উচপিচ লাগি যায় কিবা ধৰণৰ লাগি যায় তেতিয়া মায়ে কয় যে এইটোনো কি হ'ল চানাৰো ধুওঁ দেখোন তাৰমানে মোৰ ননদৰো মানে তেওঁ ধুৱে তেনেকুৱা ধৰণৰ মানে সৰল এগৰাকী নাৰী আৰু গোৱালপাৰা ঘৰখন মই দেখোঁ যে এই গাখীৰ খীৰাই আনিলে ইমান মৰম লগা মানুহগৰাকী আৰু ইমান ধুনীয়াকৈ গোটেই ঘৰখন তেখেতে সামৰি ৰাখিছে নহয়নে একদম মানে যিটো ডিজাইন দেখিছে বা সজোৱা পৰোৱা ইত্যাদি মোৰ আইডিয়াহে আছে তাত যে এনেকুৱা ধৰণৰ হ'ব লাগে কিন্তু সেইখন ঘৰ সেই তেনেকুৱাকৈ চাফ চিকুণকৈ ইমান ডাঙৰ এখন বাৰী তেওঁ যে মানে গোটেই পুখুৰী তাৰপিছত গৰু গোহালি তামোল পাণ গোটেইখিনি আছে ইমান ধুনীয়া ঘৰখন সঁচাকৈ তেওঁ ৰাতিপুৱা 4টাতে উঠে আৰু গোটেই সম্পূৰ্ণ কাম সকলোখিনি কৰে আৰু সেইকাৰণে মানুহগৰাকী ফিটো হৈ আছে স্বাস্থ্য ভগৱানে কৰাত ভালে ৰাখক তেনেকৈয়ে থাকক বহুত ভাল হৈ আছে তেওঁ আৰু গোৱালপাৰা ঘৰখন মানে এতিয়া আমাৰেই নহয় অসমৰ বিভিন্ন প্ৰান্তৰ মানুহৰ আৱেগ হৈ পৰিছে ভিডিঅ' দিলেই চাওঁ আৰু গোৱালপাৰালৈ গ'লে সেইখন ঘৰত এপাক সোমাই আহিম বুলি ভাবিছোঁৱেই মানে মোৰ ফোন কৰিলে হ'ল মই যদি থাকোঁ বা আপুনি গৈ পেলাই মোৰ মাকো লগ কৰি আহিব পাৰে সিদিনা মায়ে মোক ফোন কৰি কৈছে দুগৰাকীমান মানুহ আহিছিলে এইটো পুনম গগৈ ঘৰ নেকি বুলি চাবলৈ সোমাই আহিছে বোলে সেইটোৱে আৰু মা এনেকুৱা যে কেতিয়াবা মিটিঙত হওক বা কিবা কাৰণত মানে মই বহুত দেৰিকৈ ঘৰ সোমাবলগীয়া হৈছে আৰু বহুত সোনকালে ঘৰ এৰি পেলাই আহিবলগীয়া হৈছে যেনেকৈ মই এই গুৱাহাটী ঘৰখনত য'ত মোৰ নিজৰ মা আছে মই যেনেকৈ অহা যোৱা কৰিছোঁ মোৰ সেইখন ঘৰতো সেই একেই স্বাধীনতা আছে সেইখিনি ক্ষেত্ৰত মানে মই সঁচাকৈ প্ৰিভিলেজড সকলোৱে কিন্তু সেই মৰম আদৰ সেই প্ৰগ্ৰেছিভ আইডিয়াছবিলাক ৰখা ব্যক্তিত্ব খুব কম থাকে পায় আৰু স্পেচিয়েলি আপোনালোকৰ দুটা সংস্কৃতি একেবাৰে বেলেগ আপুনি সেইফালৰ পৰা আহিলে হয়নে আৰু এইফালে গোৱালপাৰা একেবাৰে বেলেগ পৃথক মাত কথাৰ পৰা খাদ্যাভ্যাসৰ পৰা সকলোখিনি বেলেগ এতিয়া আমাৰ মানে যিটো আপাৰ আছামৰ বা আমাৰ সেইখিনি উজনি ফালৰ ভাষা হয় অকণমান বেলেগ ধৰণৰ হয় এইফালৰখিনি অকণ বেলেগ ধৰণৰ উপভাষাটো সম্পূৰ্ণ কামৰূপীয় উপভাষা আৰু ইয়াত মানে অকণমান খাৰাংখাজৰ নিচিনা আপোনাৰ কিন্তু কথাটো ইয়াত এনেকুৱা যে মুখত যিটো আছে ন সেইটোৱে আপুনি পাব আৰু বিশেষকৈ গোৱালপাৰাৰ যিখিনি বাসিন্দা যাৰ মানে সংস্পৰ্শত মই আহিছোঁ মই এইটোৱে বস্তু এই চিম্প্লিচিটি এই সৰলতাটো
ধাৰণাটো কিন্তু একদম পাইছোঁ মানে তেওঁলোকে লোকঢাক কৰিবলৈ প্ৰায়ে নাজানে এনেকুৱা নকওঁ যে সকলোৱে তেনেকুৱা কিন্তু মই যিখিনি মানুহ পাইছোঁ খুব সৰলভাৱে তেওঁলোকে থাকে সৰলতাখিনি মানে তেওঁলোকৰ মাজত আছে সেইটোৱে পোহৰ যি মানুহ সৰল তেওঁৰ মাজত এটা পোহৰ থাকে আৰু সেই পোহৰ আজিকালি বৰ দুৰ্লভ হৈ গৈছে গতিকে আপুনি সঁচাকৈ সমৃদ্ধ মানুহ যে আপুনি সেই সৰলতাৰ মাজত থাকিব পাৰিছে আৰু সকলোখিনি খুব ধুনীয়াকৈ মেইনটেইন কৰি আছে মানুহগৰাকী ইঠাই পৰা সিঠাইলৈ ঘূৰিয়ে থাকে হয়নে তাৰ পিছতো আপুনি জীৱনটোক ইমান সুন্দৰকৈ উদযাপন কৰিছে বৰ ভাল লগা কথা জীৱনটো জানো উদযাপন কৰিবৰ বাবে নহয় একেবাৰে গতিকে মোৰ খুব মৰমৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীসকল যিসকলে ভিডিঅ'টো চাই আছা সবিশেষ দিছোঁৱেই ডেছক্ৰিপশ্যনত গৈ বাইদেউৰ সৈতে যোগাযোগ কৰিবা এনেকুৱা নহয় যে মানে কেৰিয়াৰ ক্লাছত এডমিশ্যন লোৱাৰ পিছতহে তেখেতে কথা পাতে মই দেখিছোঁ যে বিভিন্ন সময়ত পৰামৰ্শ আগবঢ়ায় গতিকে মই ভাবোঁ বহুত সময়ত আমি এনেকুৱা এগৰাকী মানুহ পোৱাটো বৰ দৰকাৰ যি আমাক সেই বাটটোৰ মানে অকল এই বাটেৰে গ'লে ইমান ভাল হ'ব নহয় এই বাটত এইখিনি প্ৰত্যাহ্বান আছে সেইটো কোৱাটো বহুত দৰকাৰ আৰু আপুনি সেই কথাখিনি খুব ভালকৈ কয় বহুত ধন্যবাদ আজি আহিলে বহুত বেছি ধন্যবাদ আপোনালৈ থাকিল এনেধৰণে আপোনাৰ এই অনুষ্ঠানটোত মই অহাৰ যোগ্য বুলি যে আপুনি ভাবিছে তাৰ কাৰণে সঁচাকৈ মোৰ অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ থেংক ইউ শেষত যিসকলে ভাবি আছে যে মানে এই বিষয়টোত আহিম এগৰাকী ACS অফিচাৰ হ'ম তেখেতসকলৰ কাৰণে শেষত আপোনাৰ ফালৰ পৰা কি পৰামৰ্শ মনত যদি কিবা এটা আশা ৰাখিছা সেইটো লক্ষ্যলৈ ৰূপান্তৰিত কৰা কেৱল আশা পুহি নাৰাখিবা সঁচাই আশা হৈয়ে নাৰাখি তাক জীৱনৰ লক্ষ্য কৰি ল'লে সেই লক্ষ্য চুই চোৱাৰ যিটো বাট সেই বাটটো বহুত পৰিমাণে সহজ হৈ যায় গতিকে আগবাঢ়ক আৰু সমাজৰ কাৰণে এইদৰে নিজে জনা বিষয় এটাক সমূহৰ মাজলৈ সহজ কৰি তোলাৰ ক্ষেত্ৰত আগভাগ লোৱাৰ কাৰণে আজি পুনম গগৈ বাইদেউৰ সৈতে আচলতে কথা পাতিলোঁ তেখেতৰ এই যাত্ৰালৈ বহুত বহুত শুভেচ্ছা থাকিল আৰু এটা মিছিল সৃষ্টি হওক ওলাই আহক অসমীয়া ল'ৰা ছোৱালী আফালি ভাঙি ওলাই আহক সেইটোৱে বিচাৰিছোঁ আটাইৰে ভাল হওক সকলো কুশলে থাকক ধন্যবাদ